ইয়াত সকলোৱে জানে পোকৰ ধৰা চিষ্টেম নাই। আমি য'ত আছিলোঁ গাঁওখনত আছিলোঁ আমি নিজনিৰ পৰা 1 ঘণ্টাৰ ৰাস্তা। গাঁৱৰ ভিতৰত মানুহ নাই, একেবাৰে কম। 4টামান কটেজ আছে, আমাৰ গাইডৰ এটা কটেজ আছে তাত ধুনীয়া, তাত আমি থাকিলোঁ। খোৱা বোৱা লৈ যাওঁ ইয়াৰ পৰা, তাতে খাওঁ। আৰু মই কি কৰিলোঁ, পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গ'লোঁ। ৰাতিপুৱা গিলাচটো আনি থৈছিলে, মই নাচালোঁ প্লাষ্টিকৰ গিলাচ, বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গ'লোঁ, পোকৰ ধুইছোঁ। তাৰপিছত দেখিছোঁ কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পোকৰ পৰা তেল ক'ৰ পৰা ওলাব? পিছত গম পালোঁ সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে। গিলাচটোত বাটাৰ আছিলে, মই নাজানো। চ' ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছোঁ মই। সেইটো এক্সপিৰিয়েঞ্চ মই কেতিয়াও নাপাহৰোঁ। সন্তোষ এক্সপিৰিয়েঞ্চ উইথ বাটাৰ পোকৰ।